হৈছে যে এতিয়া ৰাজহুৱা মিটিঙত আমি বৰকৈ কথা কৈ থকাটো উচিত নহয়। তথাপিতো আজি আমি তাইকৰ যোগেদি এটা কথা অনুভৱ কৰিছোঁ যে আহোম ৰাজত্বৰ কালত আহোম ৰাজত্বৰ বীৰ বীৰংগনাসকলে কেনেকৈ নিজক ত্যাগ কৰি দেশপ্ৰেম কৰিছিলে, দেশখনক এজন স্বাভিমানী ডেকা হিচাপে জীয়াই থাকি দেশৰ ৰক্ষাৰ কাৰণে, দেশখন ৰক্ষাৰ কাৰণে আৰু দেশক কেনেকৈ ভাল পাবলৈ শিকিছিল, এই কথা আজি আমি ইয়াত জানিব পাৰিছোঁ। আৰু আমি ভৱিষ্যতেও যে অসম দেশক বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ সকলো মানুহকে একগোট কৰি এই দেশখনক আমি একত্ৰিত হৈ এই দেশৰ একজন নাগৰিক হিচাপে জীয়াই থাকিবৰ কাৰণে কেনেকৈ নিজকে প্ৰস্তুত কৰিব লাগিব, এই আমি বীৰ লাচিত বৰফুকনৰ পৰা আমি শিকিছোঁ বা দেখিছোঁ, আমি জানিব পাৰিছোঁ। সেয়েহে আজিৰ এই দিৱসত আমি আমাৰ তৰফৰ পৰা বীৰ লাচিত বৰফুকনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু আমি আমাৰ স্মৰণ কৰিছোঁ। বীৰ বীৰংগনাসকল অমৰ, আমি আজি তেখেতসকলৰ বিষয়ে আলোচনা কৰিছোঁ, জানিবলৈ চেষ্টা কৰিছোঁ। গতিকে তেখেতসকলক আমি কেতিয়াও প্ৰয়াত শব্দটো নকওঁ, আমি বীৰ বীৰংগনাক আমি সদায় ভগৱান হেন জ্ঞান কৰোঁ। সেয়েহে আমি আশা ৰাখোঁ এতিয়া যেনেকৈ বৰ্তমান এজন শিল্পী হিচাপে অসমত কাম কৰি যেনেকৈ ভগৱানলৈ ৰূপান্তৰিত ঘটিল জুবিন গাৰ্গ ডাঙৰীয়াৰ গীত মাতো আজি ইয়াত চৰ্চা কৰা হৈছে। আমি তেখেতক যেনেকৈ ভগৱানৰ নামত, গুৰুজনাৰ নামত জয়ধ্বনি দিওঁ, আৰু আজিও আমি জুবিন গাৰ্গৰ নামত জয়ধ্বনি আমি দিয়াৰ আৰম্ভ কৰিলোঁ। গতিকেলৈ আমি তেখেতকো এজন ভগৱান স্বৰূপ জ্ঞান কৰিবলৈ আৰম্ভ কৰিছোঁ। যুগে যুগে অৱতাৰ, গতিকে আমাৰ প্ৰতিটো যুগত প্ৰতিটো সময়তে একোজন বীৰ বীৰংগনাৰ সৃষ্টি হয়, যাক লৈ আমি গৌৰৱ কৰোঁ, যাক লৈ আমি নিজকে স্বাভিমানী বুলি ক'বৰ কাৰণে আমি সক্ষম হওঁ। গতিকে বেছি কথা